22 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে অৰুণাচলৰ পাপুংপাৰে জিলাত অনুষ্ঠিত হয় নিকুম মহোৎসৱ। বোকা পঞ্চায়তৰ বেলো লৰা গাঁৱত অনুষ্ঠিত কৰা হয় সিলভাৰ জুবলি প্ৰি নাইকুম সেলিব্ৰেশ্যন। দেওবাৰে মুকলি সভাৰে সামৰণি পৰে নিকুম মহোৎসৱৰ। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত অৰুণাচলৰ ৰাজ্যসভাৰ সাংসদ নবম ৰেবিয়াৰ লগতে অৰুণাচল প্ৰদেশৰ ভাৰত ৰক্ষা মঞ্চৰ বিজেপি সভাপতি টাইও বিলাসিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা প্ৰতিদিন টাইমৰ লখিমপুৰৰ সাংবাদিক বুবুল হাজৰিকাকে আদি কৰি বহুকেইজন ব্যক্তি। এই নিকুম মহোৎসৱে অসম আৰু অৰুণাচলৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰি তোলে। কথাটো হৈছে অৰুণাচলী হওক অসমীয়া হওক নগাসকল হওক আমি সকলো ভাই ভাই আৰু কিছুমান বেপাৰীয়ে আহি ইয়াত চাহ বাগান খুলি আমাৰ মাজত যদি কেইটামান পইচাৰ কাৰণে আমাৰ মাজত বিভেদ আনিব দিয়ে আমি সেইটো নকৰিম। আৰু অৰুণাচলৰ আজি এই মৈত্ৰী সন্মিলনত এটা কথা আমি স্পষ্টকৈ কৈ যাওঁ, যদি অৰুণাচলৰ কেতিয়াবা কিবা বিপদ হয় তাৰ কাৰণে যদি প্ৰথম জীৱন দিবলগীয়া হয় প্ৰথম জীৱন দিবলগীয়া সৈনিক বীৰ লাচিত থানা অসমৰ শৃংখল চলিহাই দিব আপোনালোকৰ কাৰণে। আৰু আমি এখন সমাজ গঠন কৰিম যিখন সমাজত আমাৰ আহিবলগীয়া প্ৰজন্মই কয় যে আমি ইয়াৰ যিখিনি ইণ্ডিজিনিয়াছ মানুহ খিলঞ্জীয়া মানুহ আমি ভাই ভাই হয়। আজি আমাৰ অসমৰ অৱস্থা, আজি মই অৰুণাচলৰ সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকৰ যি মাটিৰ ওপৰত অধিকাৰ আছে অধিকাৰখিনি আপোনালোকে ৰাখক। আমাৰ একো নাইকিয়া হ'ল। আমাৰ মাৰোৱাৰীয়ে আমাৰ মাটি দখল কৰিলে, বিহাৰীয়ে আমাৰ মাটি দখল কৰিলে, বেংগলীয়ে আমাৰ মাটি দখল কৰিলে, বাংলাদেশী আমাৰ মাটি দখল কৰিলে। আমি যেনে তেনে জীয়াই আছোঁ আৰু কেতিয়াবা আপোনালোকৰ সহায় লাগিব আমাৰ জাতি মাটি ভেটিৰ ক্ষেত্ৰত আৰু মই আশা ৰাখিছোঁ আপোনালোকে আমাক সহায় কৰিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।